Hey guys, নমস্কাৰ, গুড মৰ্নিং সকলোকে। আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন ব্লগলৈ। আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে। আপোনালোকৰ একেবাৰে ভালে আছে। আপোনালোকৰ সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু বতৰ মানে গম পাইছে এনেকুৱা ধুনীয়া বতাহ মাৰি আছে। ৰ'দো খুব কম, কিন্তু ইমান ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে। আৰু গাগীৰফালে শোৱালেও হৈ আছে। ৰাতিপুৱা শোৱা নাই, শুৱাতে 11টাই বাজি গৈছে। এটা 11:30 হৈছে, মানে গা পা ধুৱাই মেলাই তাইক খুৱাইছোঁ। তাৰপিছত ভাত পানী খালোঁ, তাইক খুৱাব লাগিব। পূজাও বিয়াও খোৱা নাই, মা এইফালে গা পা ধুই মেলি পূজা দিছে। বজাৰ আহিলে আনিছে বৰালি মাছ, মানে ডাঙৰ নহয়, সৰু মাছ বুলি ক'ব লাগিব। আৰু বৰালি মাছ আৰু এইফালে পাত শাক, সেই আৰু চাওঁ কি বনোৱা হয়। এইফালে ষ্ট'ভত দালি আৰু গাখীৰ গৰম হৈ আছে আৰু লাহে লাহে হওক। এয়া হৈছে বৰালি মাছ। গাখীৰ উঠিলেও গাখীৰ ধুৱাব লাগিব। এয়া হৈছে পাত শাক, শাকখিনিও কাটিব লগা আছে। কালিৰ চব্জি আছিলে, কচু চব্জি আছিলে। কচুখিনি ঠিকেই আছিলে, কিন্তু ড্ৰাই ফিছৰ চব্জি যে জিকাৰ লগত বনোৱা হৈছে সেইখিনি বেয়া হৈ গৈছে। আৰু ইফালে কণী চব্জি আছিলে, ৰাতি বনোৱা হৈছিলে, দেউতাও খোৱা নাই আৰু মাও খোৱা নাই নেকি, তেনেকৈ দুটামান আছিলে দেই। সেয়ে আমি ভগা ভগিকৈ খালোঁ। আৰু তো যি নহওক ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু এনেকৈ ৰাতিপুৱা গৰমো লাগিছে জানেনে। লাইনটো অলপ আগত গুচি গৈছে, ইমান সময় আছিলে দেই। এইফালে এই বাথৰুমৰ ফালে দৰ্জাটো খুলি দিওঁ, ধুনীয়া বতাহ আহিব এই পিছফালে। গাড়ী উঠিলে তাইক ধুৱাব লাগিব আৰু লাহে ধুনীয়া বতাহ মাৰি আছে দেই। আমাৰ গাড়ী উঠিলে গা পা ধুৱাই মেলি দিলোঁ। আৰু এতিয়া ক'ত আছে জানে, এই আছে বাহিৰত ওলাই যাব বিচাৰিছে, গিল লগাই থোৱা আছে। হৈ আছে বৰালি মাছৰ চব্জি আলুৰে। আৰু আজি বনাইছে আমাৰ আমৰ চাক, মিঠা টেঙা আচাৰ, মানে টক। আৰু এইফালে হৈছে মৰাপাত কঁঠাল গুটিৰ লগত। আৰু এইফালে হৈছে ভেন্দি আৰু এইটো মাছ চাইছেনে, ইয়াৰ পৰা অকণমান গাখীৰ খুৱাম দেই। আম অকণমান কাটিছিলোঁ যে, কেঁচা যিবোৰ আছিলে সেইবোৰ মানে একদম আমি খাই মেলি আজৰি। যিহেতু আমাৰ বাইদেৱে ৰাতিপুৱা শুলে, একদম দীঘলীয়া টোপনি মাৰিলে। এতিয়া টোপনি নাই, নিজৰ টোপনি নিদিব, কাকো টোপনি মাৰিব নিদিব দেই। এতিয়া এনেকৈ খেলি থাকিব, কিন্তু এতিয়া এনেকৈ খেলি থাকিব আমাৰ বাইদেৱে। লুকা ফাকু খেলিছে, লুকা ফাকু, লুকা ফাকু, লুকা ফাকু, টুপ টুপ। এতিয়া এনেকৈ চলিব, এনেকৈ চলি থাকিব। এবাৰ বিচনাত, এবাৰ তলত, এবাৰ বিচনাত, এবাৰ তলত, এনেকৈ থাকিব। এতিয়া নুশুৱে, কেতিয়াও নুশুৱে, যিমান চেষ্টা কৰিলেও নুশুৱে। তাই এতিয়া আকৌ চাই আছে মই কি কৈ আছোঁ, আকৌ সেই শুনিও আছে। চা নকৰি যাজানি। A few moments later. গুড ইভিনিং সকলোকে, বহুত আকৌ লগ পালোঁ। আৰু এতিয়া অকণমান চাহ বনাই আছোঁ। কাইলৈ যে কঁঠাল গুটি ভাজি কৰিছিলোঁ, দেউতাই ইমান সময় বহি বহি খালে। দেউতাই কিন্তু বহুত ভাল পায় দেই কঁঠাল গুটি। খাবলৈ কেতিয়াবা এলাহত, কেতিয়াবা মনত নাথাকে, তেনেকৈ মানে ভাজি নোখোৱাই। কালি ভাজি কৰিব মনত আছিলে। আৰু যিহেতু কঁঠাল গুটিও মানে কেতিয়াবা নাথাকে দেই, আমাৰ গৰুজনীকো যেতিয়া কঁঠাল গুটিয়ে মানে কেতিয়াবা বইল কৰি খুৱাই দিয়ে, মানে কঁঠাল বইল কৰি দিয়ে যে, মানে কঁঠাল গুটি বইল কৰি দিয়ে দেই। সেইকাৰণে আকৌ কেতিয়াবা সৰু সৰু হ'লেও ভাল নাপায় দেউতাই, অকণমান ডাঙৰ ডাঙৰ হ'লে ভাল পায় আৰু খাবলৈ। এতিয়া অকণমান যিহেতু কঁঠাল অকণমান পুৰঠ হৈছে, গুটিবোৰ মানে ভাজি কৰিলে মিঠা হয়। কালি অকণমান ভাজি কৰিছিলোঁ যে, সেই ৰৈ গৈছে, বহি বহি খালে। আৰু মই যে ভাল পাওঁ, মোৰ ফেভৰেট পিঠা, সেই বনালোঁ আৰু চাহ খাবলৈ। কালি যে নিমকি অকণমান বনাইছিলোঁ, সেইও আছে। সেই লগতে মিলাইকৈ খাম আৰু গাটো পেলাই অকণমান ভাত খুৱাইছোঁ দেই। চেৰেলেকখিনি ইমান তাই খাব নিবিচাৰে, সেইকাৰণে অকণমান ভাত খোৱালোঁ। সন্ধিয়া হোৱাৰ আগে খুৱাইছোঁ, আকৌ খোৱাৰ আগত অকণমান মুড়ি গুড়া খুৱাই দিলে হ'ব। চেৰেলেক নোখোৱাব, চেৰেলেক মই অকণমান দেৰি মানে গেপ দি খুৱাই আছোঁ। একদম বেছি ভাল নাপায়, অকণমান ডাঙৰ আছে যে গোটা সেইবোৰ মানে খাবলৈ একদম ভাল নাপায়। সেইকাৰণে সেইবোৰ অকণমান গেপ দি খোৱালে খাব, ভাল পাব।
মাৰ কাৰণে অকণমান চাহ বনালে হৈ যাব গাৰ্গী তাতে আছে মোৰ সৰু গৈছে পিঠা বনোৱা মোৰ ফেলে মাজত বহুত ভাল পায় হৈ গৈছে ৰিফাইন অইলেৰে বনাইছোঁ যে সেইকাৰণে বগা বগা হৈ আছে একো নহয় অকণমান ৰঙা কৰিছোঁ আৰু মচমচীয়া কৰিছোঁ অকণমান মাহঁতৰ কাৰণে অকণমান লৈ যাওঁ মানে গাৰ্গী আৰু মাহঁতৰ সেইকাৰণে মাহঁতৰ বুলি কৈছোঁ আৰু গাৰ্গী অকণমান অকণমানকৈ সৰু সৰুকৈ দিব টুকুৰা টুকুৰা কৰি অকণমান ঠাণ্ডাত থৈ দিওঁ ঠাণ্ডা হ'লে খাবলৈ ভাল হ'ব লাইনত গুচি গ'ল তাৰপিছত অকণমান ফেনৰ তলত থওঁ লাইনটো লগে লগে গুচি গ'ল আৰু এইফালে অলপ অলপকৈ বৰষুণ দি আছে বেছিকৈ দিলে ভাল আছিলে এনেকুৱা গৰম পৰিছে মানে কথাই নাজানে ন যি গৰম পৰিছে সেইকাৰণে অকণমান বেছিকৈ দিলে ভাল আছিলে চাহ হৈ গৈছে তাকে থৈ দিওঁ আৰু দুটাটো চাহ নাখায় দুটা বুলি কি কোনো নাখায় স্পৰ্টছ আমি আৰু আমাৰ কাৰণে অকণমান চাহ বনাব লাগে সন্ধিয়া সেই আৰু খাই মেলি তাৰপিছত দেৰিকৈ গাখীৰ খোৱাম পূৰা গৰম পৰিছে পূৰা গৰম পৰিছে গাখীৰ খুৱাইছিলোঁ উঠি গৈছে কান্দি মেলি পেট বিষাইছে ছোৱালীজনীয়ে এতিয়া অকণমান গাইপতৰ খোৱালোঁ খুৱাই মেলি আকৌ পানী জ্বৰ লৈ আহিছে দেউতাই আহোঁতে বোলে ফোন কৰি মানে সন্ধিয়া মা অকণমান সন্ধিয়া হোৱাৰ আগে আগে ফিল্ডত লৈ গৈছিল দেই ইফালে ইফালে ফুৰা মেলা কৰিলে ময়ো ফুৰা মেলা কৰিলোঁ ফিল্ডতো বহুত সময় আছিলে মোৰ ভয় লাগে ন বাচ্ছা মানুহ আৰু গলত যে এটা ক'লা সূতা পিন্ধিছিলে সেইও মই খুলি দিছিলোঁ মই মানে লেতেৰা হৈ গৈছে গোন্ধাইছে সেইও খুলি দিছোঁ আকৌ ছেটাৰডে দিনা মানে ছেটাৰটো গুচি গ'ল মঙলবাৰে আৰু এটা লৈ আহিব লাগিব তেনেকুৱা পিন্ধাবলৈ তুলসী মাল আছে হ'লেও আৰু লাগে ন বাচ্ছা মানুহ পটককৈ কিবা কিবি হৈ গ'লে ভয় লাগে এইফালে পানী জাৰা লৈ আহিছে দেউতাই সেও খোৱালোঁ তাৰপিছত গাইপতৰো খোৱালোঁ আৰু ইফালে আদা অকণমান থেতেলি পানীত গৰম কৰি সেও খোৱালোঁ মানে আমাৰ মনত ভুল আৰু পেটু বিষাব পাৰে বা তেনেকুৱাও তো যি নহওক ৰাতিৰ কাৰণে ভাত বনালোঁ অকল ভাত বনালোঁ একদম জধা মতাকৈ বনালোঁ ভাত ছোৱালীফালে কান্দি আছিলে এতিয়া অকণমান কমিছে মা দেউতাহঁতৰ লগতে আছে আৰু বহি আছে কথা পাতি আছে আৰু খেলি আছে যে সেইকাৰণে চব আছে আৰু তো যি নহওক ভাত চাত দালি চালি চব আছে তৰকাৰী চৰকাৰী চব দুপৰীয়া আছে সেইবোৰ হৈ যাব আৰু তো যি নহওক ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে কেতিয়া নপঢ়িব আকৌ লগ পাম এটা ব্লগৰ সৈতে ভালে থাকিব আহিম গুড নাইট